আজি শুকুৰবাৰৰ ৰাতিপুৱাৰ ভাগৰৰ পৰা এচিএছ দুগৰাকীকৈ বিষয়াৰ ঘৰত চিএম ভিজিলেন্সে অভিযান চলাই আছে। নিৰন্তৰভাৱে প্ৰায় 2 ঘণ্টা সময় অতিবাহিত হৈ গ'ল। এই মুহূৰ্তত আমি ভেটাবৰা চাৰিআলিৰ পৰা জ্যোতিপ্ৰসাদ আগৰৱালা উপপথ 2 নম্বৰৰ 20 নম্বৰ ঘৰৰ বাহিৰত আমি উপস্থিত আছোঁ আৰু এই ঘৰটোৱে হৈছে দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়া তনবীৰ আহমেদ আৰু মাছুম ইউছুফ আহমেদ, দুগৰাকী সম্পৰ্কত ভাই ককাই দুয়োগৰাকী এচিএছ বিষয়া। তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হৈছিল যে আই বহিৰ্ভূতভাৱে তেওঁলোকৰ সম্পত্তি বহুখিনি হৈছে আৰু সেই অভিযোগৰ ভিত্তিতে চিএম ভিজিলেন্সে ৰাতিপুৱা প্ৰায় 5 বজা 5:30 বজাৰ ভিতৰতে উপস্থিত হৈ তেওঁলোকৰ অভিযান আৰম্ভ কৰিছে। এই মুহূৰ্তত ক'ব লাগিব যদি আমি পিছলৈকে উভতি চাওঁ তেনেহ'লে দুয়োগৰাকী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। তেওঁলোকে এচিএছ বিষয়াৰ তেওঁলোকৰ যি নীতি নিয়ম থাকে, তেওঁলোকৰ শপত গ্ৰহণৰ সময়ছোৱাত যিসমূহ বিষয় আচলতে তেওঁলোকে মানি চলিবলগীয়া হয়, সেই বহিৰ্ভূতভাৱে তেওঁলোকে সেই নিয়মৰ বাহিৰত গৈ বিভিন্ন কাম কাজত লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। আৰু ইতিমধ্যে আমি এক পত্ৰযোগে আমি লাভ কৰিছোঁ যে 2025 চনৰ ফেব্ৰুৱাৰী মাহত এচিএছ বিষয়া মাছুম ইউছুফ আহমেদক নিলম্বন কৰা হৈছিল আৰু ইতিমধ্যে তেওঁৰ বাসগৃহত আৰু তেওঁৰ ভাতৃ তনবীৰ আহমেদ থকা বাসগৃহৰ বাহিৰত আমি উপস্থিত থাকি এই মুহূৰ্তত দেখিবলৈ পোৱা হৈছে আৰক্ষীৰ লোক উপস্থিত হৈছে। তেওঁলোকৰ বিৰুদ্ধে যি গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল, আই বহিৰ্ভূতভাৱে তেওঁলোকৰ সম্পত্তি বহুখিনি আহৰণ কৰিছিল, লগতে ভূমাফিয়া আন এক চক্ৰ ভূমাফিয়াৰ সৈতে জড়িত হৈ তেওঁলোকে দৰং জিলাত অৰ্থাৎ এচিএছ বিষয়া তনবীৰ আহমেদ আৰু মাছুম ইউছুফ আহমেদ দুয়োগৰাকী জিলালৈকে তেওঁক ট্ৰেন্সফাৰ কৰাৰ পাছতে এগৰাকী ব্যক্তিয়ে সমগ্ৰ দৰঙত হৈ থকা এই সমগ্ৰ ভূমি জালিয়াতিৰ বিষয়টোত কেছ ৰেজিষ্টাৰ কৰিছিল আৰু তাৰ আলমতে আচলতে আজিৰ এই মুহূৰ্তত এচিএছ বিষয়া তনবীৰ আহমেদ আৰু মাছুম ইউছুফ আহমেদৰ বাসগৃহৰ বাহিৰত এই মুহূৰ্তত মাছুম ইউছুফ আহমেদৰ বাসগৃহৰ বাহিৰত এই মুহূৰ্তত চিএম ভিজিলেন্সে উপস্থিত হৈ তেওঁলোকৰ ঘৰৰ ভিতৰত তেওঁলোকৰ নথি পত্ৰ তেওঁলোকৰ যিসমূহ অভিযোগ উত্থাপিত হৈছিল সেই অভিযোগসমূহ তন্নতন্নকৈ পৰীক্ষা কৰা পৰিলক্ষিত হৈছে। কেমেৰা পাৰ্চন কানু টাইডে দেখুৱাইছে দুখনকৈ বিলাসী বাহন এই মুহূৰ্তত বাসগৃহৰ ভিতৰত দেখিবলৈ পোৱা গৈছে। AS01 EP 4717 আৰু লগতে আন এখন টাটা নেক্সন বাহন এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে। দুয়োখন বাহনেই আহমেদ পৰিয়ালৰে হয় বুলি ইতিমধ্যে আমি তথ্য লাভ কৰিছোঁ আৰু দেখিবলৈ পোৱা গৈছে 3মহলীয়া এতিয়া প্ৰাসাদোপম বগা ৰঙৰ এটা অট্টালিকা। এই অট্টালিকাতে দুয়োগৰাকী ভাতৃ বাস কৰে আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে দুয়োগৰাকী ভাতৃৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে যে আই বহিৰ্ভূতভাৱে তেওঁলোকে সম্পত্তি আহৰণ কৰিছে। আৰু ইতিমধ্যে আমাৰ হাতত আহি পৰা তথ্য অনুসৰি দৰং জিলাত যেতিয়া ৰাজচক্ৰ বিষয়া হিচাপে কৰ্মৰত অৱস্থাত আছিল, সেই সময়ছোৱাতে আচলতে বৃহৎ ভূমি কেলেংকাৰীত তেওঁলোক লিপ্ত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল। আনকি যি চিপাঝাৰৰ অতি মহিমামণ্ডিত নাৰিকলী মন্দিৰ, সেই নাৰিকলী মন্দিৰৰ নামত আবণ্টিত ভূমিৰো জালিয়াতিৰ ক্ষেত্ৰত তেওঁলোক নামি পৰা বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছিল। বৃহৎ পৰিমাণৰ অংক চলিছিলে, বৃহৎ পৰিমাণৰ ধনৰ অংক চলিছিল আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ কুলেন্দ্ৰ নাথ নামৰ এগৰাকী ভূমাফিয়া আৰু লগতে পংকজ কুমাৰ ডেকা নামৰ আন এজন মধ্যভোগীৰ সহযোগত তেনেকুৱা ধৰণে দুয়োগৰাকী ব্যক্তিৰ লগতে মিলি আচলতে এনেকুৱা ধৰণৰ ভূমি জালিয়াতিৰ ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ এই গুৰুতৰ অভিযোগৰ ভিত্তিতেই আচলতে ধন্যবাদ জনাইছোঁ পাৰ্থপ্ৰতিম ঠাকুৰীয়া।